ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলালে চিলাপথাৰৰ বিস্তীৰ্ণ অঞ্চল। আপোন ঘৰখন এৰি নিৰাপদ স্থানলৈ ঢাপলি বানাক্ৰান্তৰ। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটকাৰে বৈ অহা ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে চিলাপথাৰৰ বিস্তীৰ্ণ অঞ্চল। জোনাই সমষ্টিৰ নামনি অংশত চেঙাজান, মুক্তিয়াৰ, দেউৰীঘাট, সোণাৰীঘাট, নামনি চেচিটাঙনিৰ জংঘলী অফিচ, কঁঠালগুৰি জাতীয় চাপৰি, ৰাংকপ চাপৰি, ৰামৰাজ্য চাপৰি, মৰাণ চাপৰি আদি তিনিকুৰি গাঁৱৰ ওখ ওখ মিচিং চাংঘৰসমূহ সম্পূৰ্ণৰূপে বুৰ গৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত। বানত নিজৰ ঘৰ-বাৰী, বয়-বস্তু, ধান, ভঁৰাল আদি সকলো হেৰুৱাই মূৰে কপালে হাত দিছে বানাক্ৰান্তই। আপোন ঘৰখন এৰি সকলোৱে এতিয়া নিজৰ পোহনীয়া জীৱ-জন্তুসমূহ লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্তই। পশু চিকিৎসা বিভাগেও পোহনীয়া জীৱ-জন্তুসমূহ লৈ নিৰাপদ স্থানত আশ্ৰয় লৈছে। ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা প্ৰায় 25,000 পোহনীয়া জীৱ-জন্তু 15খনকৈ ফেৰী লৈ দুদিন ধৰি উদ্ধাৰ কৰাত ব্যস্ত অকাজান পশু চিকিৎসা বিভাগ। বানৰ কবলৰ পৰা উদ্ধাৰ কৰা গৰু-ছাগলীসমূহক পশুধন খাদ্য যোগান ধৰিবলৈ স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনক আহ্বান জনাইছে বন্যাত্ৰৰ লগতে পশু চিকিৎসা বিভাগে। 30 জুনৰ পৰা যথেষ্ট বানপানী হৈছে ব্ৰহ্মপুত্ৰ নদীত। ব্ৰহ্মপুত্ৰ নদী চাপৰিত আমাৰ দুখন ডিছপেঞ্চাৰী আচলতে এইখিনি এই পাৰ্টটোত আছে চিচিবৰগাঁও ব্লকৰ ভিতৰত। এটা হৈছে অকাজান ডিছপেঞ্চাৰী আৰু পিপলগুৰি। আৰু ইয়াতে অকাজান ডিছপেঞ্চাৰী বা পিপলগুৰি ডিছপেঞ্চাৰীৰ ভিতৰত 25টামান সৰু বৰ চাপৰি আছে। গতিকে সৰু বৰ চাপৰিবোৰত 25,000 এনিমেল পপুলেশ্যন আছে। তাৰে ভিতৰত 70% কেটল পপুলেশ্যন আছে। আৰু এই চাপৰিবোৰতে গৰুবোৰ পালন কৰা হয়। এই কেইবছৰৰ ভিতৰত যথেষ্ট ছাগলী আৰু ভেড়াৰ মানে ইয়াত পপুলেশ্যনটো বাঢ়িছে। আৰু যোৱাকালি হঠাতে অহা প্ৰায় 10টা বজাৰ পৰা বেছিকৈ পানীটো বাঢ়িলে আৰু বঢ়াৰ পিছত গৰুবোৰ সোনকালে আনিব পৰা নগ'ল। গতিকে এতিয়া আমি যোৱাকালিৰ পৰা ইয়াত 15খন ফেৰী আমি কামত লগাইছোঁ আৰু গৰুবোৰ এনেকৈ উঠাইছোঁ যাতে ছেফ জেগাত সিহঁতে থাকিব পাৰে। লগতে আমি টেম্পৰেৰী কেটল ছেট স্থাপন কৰিছোঁ যাতে এই বৰষুণত গৰুবোৰ থকাৰ কাৰণে এটা সুবিধা হয়। আৰু আমি চৰকাৰক আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই পশুধন কেইটাই যাতে খাদ্য সময়মতে পায়। আমাৰ বেমাৰ আজাৰৰ কাৰণে আমি আমাৰ ভেটেনেৰী ডিছপেঞ্চাৰী সকলোৱে আমি ইয়াত যোগাযোগ কৰি আৰু ইয়াত আমি চাইছোঁ। আৰু দিনে ৰাতি যোৱাকালিৰ পৰা দিনে ৰাতি আমি তদাৰক কৰিছোঁ গৰু ম'হবোৰ যাতে ভালকৈ ৰেস্কিউ হয় আৰু যাতে ভাল এটা ছেফ জেগাত থাকে আৰু কোনো ধৰণৰ বেমাৰ আজাৰৰ পৰা যাতে আঁতৰত থাকিব পাৰে। ব্যুৰো ৰিপৰ্ট, মাই নিউজ এনি।